যেতিয়াই জীৱ-জন্তুৱে বেলেগ ধৰণৰ আচৰণ কৰে তেতিয়াই মানুহে ভাবে হয়তো বিপদৰ আগজাননী এয়া। ভবাটোৱেই হ'ল সমগ্ৰ অসমত ভয়ংকৰ বানপানী। বানপানীৰ আগজাননী পাই ভেকুলী কেইটামানৰ ততেই নাই গাত। বানপানী আহিব বুলি গম পাই বানপানীয়ে বাঁহ দিব নোৱাৰাকৈ মুৰ্গী এজনীয়ে বাঁহৰ গছৰ তলত ওখ ঠাইত আশ্ৰয় লৈছে। এটা ঘৰিয়ালে আকৌ ওখ ঠাই বিচাৰি মোৰ ঘৰৰ বাউণ্ডেৰী ৱালৰ ওপৰত আহি আশ্ৰয় লৈছে। ইফালে ভূটানৰ চুইচ গেটত চোৰ বাচ্চা চকীদাৰে পানী এৰি দি ফোনত লেলাই আছে। ইফালে পানী আহি ঘৰৰ মুধচ পালেহি। ধাৰাসাৰ পানী আহি মাথাউৰি ভাঙি বানপানীয়ে কালৰূপ ললে। লগে লগে মই 4টা পাখণ্ড আনিলো আৰু মথাউৰি ভঙা ঠাইত সোপা দিলো। নাই, পাখণ্ডয়ো পানী ৰখাব নোৱাৰিলে। বানপানী আহি মানুহৰ ঘৰৰ 7 নম্বৰ ফ্ল'ৰ পোৱাৰ লগে লগে মই ভাবিলো নাই, কিবা এটা ব্যৱস্থা কৰিব লাগিল। আৰু লগে লগে মই কিংজঙৰ ভায়েক হজম আলীক বানপানী মুক্ত কৰাৰ ঠিকা দিলো। আৰু হজম আলীৰ মিস্ত্ৰীসকল সুৰংগৰ পৰা ওলাই আহিল আৰু কামত লাগি গ'ল। আৰু অসমক বানমুক্ত কৰিবলৈ হজম আলীৰ অত্যাধুনিক মেচিন লাগি গ'ল। ইমান ডাঙৰ ঠিকাদাৰ হোৱাৰ পিছতো হজম আলীয়ে নিজেও কাম কৰে। আমাৰ ইয়াৰে কেইটা হলে ভৰিৰ ওপৰত ভৰি তুলি বহি থাকিল হৈ। অসমক বানমুক্ত কৰিবলৈ হজম আলীয়ে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে 50টা পুখুৰী খান্দিলে আৰু ৰৈ যোৱা পানীখিনি বটলকেইটাত ভৰাই থৈ দিলে। আৰু অসমত চিৰদিনৰ বাবে বান সমস্যা নাইকিয়া হৈ গ'ল।